ৰাজৰ টিফিন হৈ গ'ল, ৰাহুলৰ টিফিন হৈ গ'ল, মাৰ কাৰণে পনীৰ তৰকাৰী হৈ গ'ল, সকলোখিনি বাচনো ধুই হৈ গ'ল। এতিয়া ৰুহিয়ে যে কৈছিলে কাপোৰকেইটা মেলি দিবলৈ, সেইকেইটাকে মেলি দিওঁগে। ডাঙৰ বোৱাৰী ক'ত আছা তুমি? চাওঁ এইফালে আহাচোন বেগেতে। মই পাকঘৰত মা, আজৰি হৈছো আৰু গৈছো ৰ'ব। জয়ন্তী চাওঁ ৰুমলৈ আহাচোন অকণমান। মোৰ বগা মোজাযোৰ বিচাৰি পোৱা নাই, ইপিনে দেৰিও হৈছে। ক'ত যে থোৱা নহয় তুমি, বিচাৰি দিয়াচোন পটককে। দেখিছানে বাৰু একেটা সময়তে বাৰু মা আৰু ৰাজ দুইজনে মাতিব লাগেনে মোক? ৰাজৰ ওচৰলৈ অকণমান দেৰিকৈ গ'লেও বাৰু সি মোক বুজি পাব। প্ৰথমতে মাৰ ওচৰলৈকে যাওঁ, মাৰ কিবা দৰকাৰ আছে চাগে মোৰ লগত। ৰাজ, আলনাডালৰ লগতে যে আছে ড্ৰয়াৰকেইটা, তাতে বিচাৰাচোন, তাতে পাবা তোমাৰ বগা মোজাযোৰ। তুমি তোমাৰ যিবোৰ কাম আছে সেইবোৰ পাছত কৰিবা, প্ৰথমতে মোক বিচাৰি দি লৈ আহিছো না। মই বিচাৰি নাই পোৱা, সেইকাৰণে তোমাক চিঞৰি আছো। মোৰ দেৰি হৈছে বোলো। এই মানুহজন মানে একো এটা বস্তুৱে বিচাৰি নাপায়, পাব ক'ত? ভালকৈ বিচাৰি চালেহে। দেখিছে নহয় মা, বৌয়ে কেনেকে আপোনাৰ কথাও নুশুনা হ'ল। আপুনি অথনিয়ে বৌক আপোনাৰ ওচৰলৈ আহিবলৈ কৈছিলে নহয়, দেখিলে কিমান সময় হৈ গ'ল, কিন্তু বৌ এতিয়ালৈকে দেখা দেখিয়েই নাই। মা এতিয়া কওক, কিয় মাতিছিলে মোক? আৰু ৰুহি, তুমি এতিয়ালৈকে যোৱাই নাই। মই আকৌ তুমি গ'লা বুলিহে ভাবিছিলো। তুমি যে এতিয়া আহিছা, মই তোমাক এতিয়া মাতিছিলো নে অথনিয়ে মাতিছিলো? কি হ'ল আজিকালি যে তুমি মোৰ কথাবোৰ গুৰুত্ব নিদিয়া হ'লা? তেনেকুৱা একো কথা নহয় মা, আপোনাৰ ওচৰলৈ মই আহিবলৈ ওলাইছিলোৱেই, কিন্তু ৰাজে মোজাযোৰ বিচাৰি নোপোৱাত মোক বিচাৰি দিবলৈ মাতিলে, আৰু মই সেইযোৰ বিচাৰি দিবলৈ গ'লো। সেইকাৰণে আপোনাৰ ওচৰলৈ অহাত অকণমান পলম হ'ল। হ'ব হ'ব, এতিয়া বেছি লেকচাৰ দিব নালাগে। মই এইবোৰ কি শুনিছো? তোমাক ৰুহিয়ে তাইৰ ভাগৰ কাপোৰকেইটা মেলি দিবলৈ কৈছিলে, আৰু তুমি ডাইৰেক্ট নোৱাৰো বুলি ক'লা যে? মই ডাইৰেক্ট নোৱাৰো বুলি নাই কোৱা মা। বাহ বৌ, কি সুন্দৰ মিছা কথা ক'ব পাৰে আপুনি। আপুনি মোক মানা কৰা নাছিলে? তোমাৰ ওচৰত যদি অকণমান বেছিকৈ সময় আছে তেতিয়াহ'লে নিজেই কাপোৰকেইটা মেলাগেচোন, নহ'লে যদি তোমাৰ বহুত দেৰি হৈছে তেতিয়াহ'লে বাৰু ময়ে মেলি দিম, থৈ যোৱা এতিয়া। সেই বুলি কৈছিলো ৰুহি তোমাৰ আগত মই। আৰু তুমি মোক যিটো সময়ত কাপোৰকেইটা মেলিবলৈ কৈছিলা সেইটো সময় তুমি দেখিছিলাই দেখোন, পাকঘৰৰ কামত মই কিমান ব্যস্ত হৈ আছিলো। মোৰ ওচৰত অকণমান সময় নাছিলে, আৰু তুমি এৰি থৈ যোৱা হ'লেও মই পাছে পৰে মেলি দিলোহেঁতেন কাপোৰকেইটা। তোমাৰ কোনটোনো কাম মই নকৰাকৈ থাকো, কিন্তু আজি যেনিবা অকণমান সময়কণ নাটনি হ'ল কাৰণে তেনেকৈ ক'লোৱেই। সেই বুলিয়ে তুমি সেইটো কথা আহি মাৰ আগত লগাই দিব লাগেনে? দহটোৰ মই তাই আহি মোক ক'ব পাৰে, আৰু সেইটো অধিকাৰ মই তাইক দি থৈছো। মোৰ সৰু বোৱাৰীৰ এটা চাকৰি আছে, তাই অফিচলৈ যাব লাগে। তোমাৰ লেখীয়াকে ঘৰতে দিনটো শুই বহি নকটা নহয়, আৰু সেইকাৰণে তুমি ৰুহিৰ প্ৰত্যেকটো কাম কৰিবই লাগিব। মই চাকৰি নকৰোঁ সঁচা, কিন্তু মা আপুনি দেখোন মোক দেখিয়ে থাকে। মোকনো আপুনি কোনটো সময়ত শুই বহি থকা দেখে? আজি ইমান দিনে ঘৰখনৰ প্ৰত্যেকজন মানুহৰ মইতো দায়িত্ব লৈ আছো, প্ৰতিটো কামেইতো মই কৰি আছো, আৰু আগলৈও কৰিব লাগিবই। কাৰণ তুমি এইখন ঘৰত এজনী চাকৰি নকৰা বোৱাৰী, আৰু মোৰ দুটা ল'ৰা আৰু সৰু বোৱাৰীয়ে চাকৰি কৰে। গতিকে ঘৰৰ সমস্ত দায়িত্ব সমস্ত কাম তুমি কৰিব লাগিবই। আৰু আজি যে তোমাৰ ওচৰত ৰুহিৰ কাপোৰকেইটা মেলিবলৈ সময় নাইকিয়া হ'ল, প্ৰত্যেক দিনাখনে দেখোন তোমাৰ ওচৰত সময় আছিলে। কিয় আজিনো কিহত তুমি ইমান বেছিকৈ ব্যস্ত হৈ পৰিলা? আপোনাক দেখোন মই কালিয়ে কৈ থৈছিলো মা, আজি মই ঘৰত নাথাকিম। সেইকাৰণে দুপৰীয়াৰ বাবেও সকলোখিনি কাম মই এতিয়াই কৰি থৈ গৈছো। ৰন্ধা বঢ়া সকলোখিনিয়ে মই কৰি থৈ গৈছো, আপুনি মাত্ৰ উলিয়াই খালেই হ'ল। আপুনি ঘৰত নাথাকে মানে কথা? মইচোন একো গমেই পোৱা নাই। আপুনি কোনফালে যাম বুলি ভাবিছে বৌ? মই আজি মাৰ ঘৰলৈ যাম। আজি দেউতাৰ গ'ল্ড ব্লাডাৰ ষ্টনৰ অপাৰেশ্যন কৰিব, গতিকে প্ৰথমতে মই হস্পিটেললৈ যাম, তাৰপাছত মাৰ ঘৰলৈ। মানে মা দেউতাৰ লগত ৰাতিটো হস্পিটেলতে থাকিব লাগিব, আৰু ঘৰত থকা বেমাৰী পেহীজনীক ময়ে চোৱা চিতা কৰিবলৈ যাব লাগিব। মা মই দেখোন আপোনাক কালি ৰাতিপুৱাতেই কৈছিলো, আজি মোৰ মা আৰু দেউতা ইয়াত থকাকৈ আহিব, আৰু আপুনি বৌক ঘৰলৈ যোৱাৰ পাৰ্মিশ্যন নিদিলে যে? বৌ যদি ঘৰলৈ যায় তেতিয়াহ'লে ৰাতি ৰন্ধা বঢ়াবোৰ কোনে কৰিব? মই কিন্তু কৰিব নোৱাৰো দেই। আপুনি যদি কৰিব পাৰে তেতিয়াহ'লে বৌক পঠিয়াওক বাৰু। তুমি যে মা দেউতা আহিব বুলি কৈছিলা, সেইটো কথা মই একেবাৰে পাহৰি থাকিলো নহয় ৰুহি। জয়ন্তী, তুমি আজি মা ঘৰলৈ যাব নোৱাৰা। গধূলিলৈ আলহী আহিব, আৰু মই আলহী নহা হ'লেও বাৰু যেনে তেনে ভাতকেইটা ৰান্ধিলোহেঁতেন, কিন্তু আলহী আহিব যেতিয়া মই এতিয়া নোৱাৰো, আৰু আলহীয়ে যদি আহি পেলাই তোমাক ঘৰখনত নাপায় তেতিয়াহ'লে কি বুলি ক'ব? সেইকাৰণে তুমি কাইলৈ যাবা, আজি নালাগে যাব। কিন্তু মা দেউতাৰ আজি অপাৰেশ্যন আছে, আপোনালোকে বিশ্বাস কৰক। মই যদি মাৰ ঘৰলৈ নাযাওঁ তেতিয়াহ'লে পেহীৰ কাৰণে বহুত সমস্যা হ'ব। হ'ব দিয়া, তুমি নগলেও হ'ব। তোমালোকৰ ঘৰৰ ওচৰতে দেখোন খুৰা খুৰীহঁত লাগিয়ে আছে, সিহঁতে বাৰু তোমাৰ পেহীক ভাত সাজ দিব নোৱাৰিবনে? আৰু তুমি হস্পিটেললৈ যাব নালাগে, ঠিক নাই তাত কিমান দেৰি হ'ব। আৰু বিয়নীহঁত গধূলি আহিব যেতিয়া তুমি কামবোৰ এতিয়াৰ পৰাই আৰম্ভ কৰি দিয়া। গোটেই ঘৰখন বহুত লেতেৰা হৈ আছে, ওপৰে তলে ঝাৰু দি চববোৰ চাফা কৰি পেলোৱা। মা হস্পিটেলত মায়ে মোলৈ বহুত আশাৰে বাট চাই থাকিব। মই বাৰু গধূলিলৈ কিবা এটা কৰিম, কিন্তু এতিয়া হস্পিটেললৈ যাবলৈ দিয়ক। মই নোৱাৰা বুলি কৈছো, শুনা নাই নেকি? হস্পিটেললৈ ৰাজেই যাব, ৰাজেই তোমাৰ দেউতাৰ খবৰ এটা লৈ আহিব। গ'ল্ড ব্লাডাৰ ষ্টনৰ অপাৰেশ্যনহে, বহুত সৰু অপাৰেশ্যন, একো নহয় দিয়া তোমাৰ দেউতাৰ। যোৱা এতিয়া কামবোৰ আৰম্ভ কৰাগে, আৰু আবেলি টাইমত গোটেই আগফালৰ চোতালখন আৰু পদূলিটো সাৰি পেলাবা। ৰুহি, তুমি আৰু ইয়াত ৰৈ থাকিব নালাগে, যোৱা, নহ'লে অফিচ পাওঁতে দেৰি হ'বগৈ নহয়। বাহিৰত ৰুহিৰ মাক দেউতাক বহি আছে, আৰু তুমি আহি ৰুমত সোমাই আছাহি যে? কি হ'ল, ৰন্ধা বঢ়া নকৰা নেকি? 10 বাজি গ'ল দেখোন। এনেকৈ যদি ৰুমত সোমাই বহি থাকা তেতিয়াহ'লে ৰন্ধা বঢ়া কেতিয়া কৰিবা? মাংসৰ গ্ৰেভি, মাছৰ জোল, পনীৰ, পোলাও, ভাত, চালাড, চাটনি সকলোখিনি ৰান্ধি মই ৰেডি কৰি থৈছো ৰাজ। বাহ, আজি দেখোন বহুতখিনি ৰান্ধিলা, তাকো ইমান সোনকালে। কৰিবানো কি, ঘৰততো বেলেগ কাম নায়েই। থাকেইতো, মোৰ কাৰণে ঘৰতনো কিটো কাম, অকল খোৱা আৰু খোৱাহে নহয় জানো? বাৰু এইবোৰ বাদ দিয়া, এতিয়া কোৱা দেউতাই অকণমান ভাল পাইছেনে? চেঞ্চ আহিলে নে নাই? জয়ন্তী, আই এম ছ' চৰি, মই একদম পাহৰি থাকিলো। তোমাৰ দেউতাৰ আজি অপাৰেশ্যন আছিল নহয়? কি
তাৰ মানে তুমি হস্পিটেললৈ নগলা? মই কৈছো নহয়, মই একদম পাহৰি থাকিলো। অফিচত ইমান কামৰ প্ৰেছাৰ, মোৰ মূৰৰ পৰা এইটো কথা ওলাই গ'ল। তুমি কেনেকৈ পাহৰিব পাৰা ইমান ডাঙৰ কথা এটা? ৰুহিৰ মাক দেউতাকৰ কাৰণে আজি মা আৰু ৰুহিয়ে লগ লাগি মোক দেউতাৰ ওচৰলৈ যাবলৈ নিদিলে। ভাবিছিলো তুমি এপাক দেখাটো দিবা। কিমান আশাৰে চাগে মায়ে তোমালে বা মোলে বাট চাই আছিলে, কিন্তু তোমালোকে কি বুজিবা সেইবোৰ? বাদ দিয়াহে, মোক ইমান চিঞৰি চিঞৰি কথা নকবা। তোমাৰ দেউতাৰ ইমান ডাঙৰ অপাৰেশ্যন হোৱা নাই নহয়, সামান্য অপাৰেশ্যন এটাহে হৈছে, যাৰ কাৰণে তুমি ইমান চিঞৰ বাখৰ কৰিছা। অফিচত কিমানখিনি কাম বন থাকে, কিমান প্ৰেছাৰ থাকে, সেইটো কথা তোমাৰ লেখীয়া ঘৰতে বহি থকা মানুহজনে ক'ত বুজি পাবা? আৰু এজনী গৃহিণীৰ কিমানখিনি কাম বন থাকে, তোমালোক অফিচলৈ যোৱা মানুহবোৰে কিটো বুজি পাবা? ঘৰখনত সোমাই সোমাই তুমি কিমানখিনি কাম কৰি থাকা দেখিছো দিয়া। অকল ৰন্ধা বঢ়াৰ বাহিৰে তোমালোকৰনো এনে কি ডাঙৰ ডাঙৰ কামবোৰ থাকে? মুঠতে মোৰ অফিচত থাকিলেও শান্তি নাই আৰু ঘৰলৈ আহিলেও শান্তি নাই। মাত্ৰ এদিনৰ কাৰণে তোমালোকে মোৰ ঠাইত ৰৈ মোৰ কামবোৰ কৰি চাবা, তেতিয়াহে তোমালোকে বুজি পাবা এজনী গৃহিণীৰ ঘৰখনত কিমানবোৰ কাম থাকে। অকল কামৰ কাৰণেই আজি অপাৰেশ্যন কৰি হস্পিটেলৰ বিচনাত পৰি থকা দেউতাৰ ওচৰলৈ মই যাব নোৱাৰিলো। মাৰ ঘৰৰ বিচনাত পৰি থকা বেমাৰী পেহীজনীৰ ওচৰলৈ যাব নোৱাৰিলো। আৰু তোমালোকে কৈছা মোৰ ঘৰখনত কোনো কামেই নাই। এইখন ঘৰৰ কোনো এটাইও মোক বুজিবলৈ অকণো চেষ্টা নকৰে। মোৰ পেটটো ইমানকৈ বিষাইছে যে। কি হ'ল আকৌ ঘপকে? ৰাজ, এইফালে আহাচোন, মোৰ পেটটো খুবকে বিষাইছে। সোনকালে আহা, মই মৰি থাকিম এতিয়া নহ'লে। আমাৰ ঘৰ দুখনত যে কি হ'বলৈ ধৰিছে নহয় বিয়নী। চাওকচোন, জয়ন্তীৰ দেউতাকৰ অপাৰেশ্যনটো হৈ যোৱা এসপ্তাহ পাৰ নহ'লে আকৌ জয়ন্তীৰ অপাৰেশ্যন কৰিবলগীয়া হ'ল। মইহে কিবা পাপ কাম কৰিছিলো চাগে বিয়নী। দেখিছেনে মোৰ যে কি কপাল, এতিয়া শাহুজনী হৈ বোৱাৰীজনী আলপোচান ধৰিবলগীয়া হৈছে। বাপেকৰো পেট ফলা, জীয়েকৰো পেট ফলা। আপুনিচোন জয়ন্তীক আপোনালোকৰ ঘৰতে ৰাখিবগে পাৰে যেতিয়ালৈকে তাই সম্পূৰ্ণ সুস্থ নহয়। আমাৰ ঘৰত এতিয়া এটা বেমাৰী নহয় নহয় বিয়নী, দুটাকৈ বেমাৰী। মানুহজনেতো পেট ফালি পেলাই বিচনাত পৰি আছেই। মানুহজনৰ ভনীয়েকজনী মানে জয়ন্তীৰ পেহীয়েকৰ কথা কৈছো, তেখেতো একেবাৰে বিচনাতে থকাহে। তেখেতক একেবাৰে মই বিচনাতে খোৱা বোৱা হগুৱা মুটোৱা চব কৰিব লাগে। তথাপিতো মই জয়ন্তীক লগত লৈ যাবলৈ সাহস কৰিছিলো, কিন্তু তাইহে নাযাওঁ বুলি ক'লে আৰু যোৱাই দেখোন নালাগে বুলি ক'লে। ইয়াত আপোনালোক ইমানখিনি মানুহ আছে, জোৱাই আছে, আপুনি আছে, জয়ন্তীৰ ভাই বোৱাৰীয়েক আছে। চাবচোন আপোনালোকৰ আলপোচানত তাই সোনকালে সুস্থ হৈ উঠিব। ইমানখিনি মানুহ আছে যদিও কামৰ ক্ষেত্ৰত নাই নহয়। সকলোখিনি কাম মই বুঢ়ী অকলেই কৰিবলগীয়া হৈছে। সিহঁতবোৰে চাকৰি কৰে যে ক'ত ঘৰৰ কাম কৰিব। হ'ব দিয়ক, 15 দিনমানৰ কথাহে, তাৰ পাছত জয়ন্তী আকৌ সুস্থ হৈ আগৰ দৰে কামবোৰ কৰিব পাৰিব। গতিকে এইকেইদিন আপোনালোকে অকণমান এৰা ধৰাবোৰ কৰিবই লাগিব। হ'ব বিয়নী, মই আৰু বেছি দেৰি নকৰোঁ। ঘৰতো দুটাকৈ বেমাৰী আছে যে, আকৌ যে মই সোনকালে এই খবৰ ল'বলৈ আহিব পাৰিম সেইটো আশা নাই। আৰু এটা কথা, আপোনাক মই কম বুলি ভাবোঁতেই থাকি গ'ল, আপুনি কিন্তু বৰ ধুনীয়া ৰান্ধে দেই। কিমান দিনৰ মূৰত যে মই আনে ৰন্ধা ভাত এসাঁজ খাবলৈ পাইছোঁ, সঁচাকৈয়ে বৰ ভাল লাগিলে। মই এতিয়া আহিছোঁ বিয়নী, ভিতৰত ক'বলৈ নাযাওঁ আৰু, মই জয়ন্তীহঁতক কৈ থৈ ওলাই আহিছোঁ। সকলোখিনি কাম কৰি কৰি মৰিছোঁ মই, আৰু তেখেতৰ হাঁহি চোৱা, একেবাৰে 32টা দাঁত উলিয়াই গৈছে। এতিয়া এই বুঢ়ীয়ে বোৱাৰীৰ প্ৰতিপাল কৰি কৰি মৰ। আৰু ৰাজেনো বাৰু তাইক ঘৰলৈ যাবলৈ কিয় মানা কৰিব লাগে? মই বুজিছোঁ নহয়, চববোৰ এই জয়ন্তীৰ ছাল হয়। মোৰ হতুৱাই তাইক আলপোচান ধৰাবলৈ তাই এইবোৰ চব বুদ্ধি। ডক্টৰে কোৱা মতে তোক মই দিলোৱেই নহয় 15টা-20টা দিন বিচনাত ৰেষ্ট লৈ থাকিবলৈ। ঐ মহাৰাণী, একো সোধ পোছ নাই, ইমান সাজি কাজি কোনফালে যাবলৈ ওলাইছা? মোৰ লগৰ এজনী ঘৰলৈ, লগৰজনী পুতেকৰ আজি বাৰ্থডে পাৰ্টি আছে, তালৈকে যাবলৈ ওলাইছোঁ। এতিয়া যলৈ যাবলৈ ওলাইছা যোৱা বাৰু, কিন্তু অকণমান সোনকালে আহিবা। দিনৰ দিনটো কাম কৰি কৰি মোৰ ভাগৰ লাগি গৈছেগে। গধূলি ভাত কিন্তু তুমি ৰান্ধিব লাগিব আজি। মা প্লিজ, মোক সেইবোৰ নক'ব দেই। বন্ধ বুলি অকল এই দেওবাৰটোৱেই পাওঁ, বাকীকেইটা দিনত অফিচলৈ অহা যোৱা কৰোঁতে যায়। মোৰ কি ভাগৰ নালাগে নেকি? আজি এই বন্ধ বাৰটোত কিন্তু আপুনি মোক একো কৰিবলৈ নক'ব। বাকী বাৰকেইটাত যে তুমি অফিচলৈ অহা যোৱা কৰা, মোক কিবা কৰি পেলাই সহায় কৰি দিয়া নে? বৌয়ে যেতিয়া কাম কৰিব পৰা হৈ আছিলে তেতিয়া আপুনি মোক কাম কৰিবলৈ দিছিলে নে? বৌকে দেখোন মোৰ ভাগৰ কামবোৰ কৰোৱাইছিলে। আৰু এতিয়া মই অফিচলৈ যাওঁ যেতিয়া বাকী কামবোৰ আপুনি কৰিব লাগিবই, যিহেতু এতিয়া বৌয়ে কাম বন কৰিব নোৱাৰে। আৰু বৌ লেখীয়াকে আপুনিওতো ঘৰতে শুই বহি থকা মানুহে, কৰিব পাৰিব দিয়ক এইকেইটা কাম। তুমি যি কৰা তোমাৰ কথা, মই কিন্তু তোমাক এতিয়াই কৈ থলো, ৰাতিলৈ কিন্তু মই ভাত পানী বনাবলৈ নাই। আহি পেলাই বনাই মেলি খালে খাবা, নহ'লে গোটেই সোপা সুদা পেটতে শুই থাকিব লাগিব। সুদা পেটেৰে শুবলগীয়া হ'লে শুই থাকিব, তাত মোৰ কি আহে যায়। আৰু গধূলিও মোৰ আৰু ৰাহুলৰ কাৰণে চিন্তা কৰিব নালাগে। আমাৰ ডিনাৰ পাৰ্টি এটা আছে, আমি তালৈকে যাম, তাতে আমি খাই আহিম। আপুনি আপোনালোকৰ পেটকেইটাৰ কথা চিন্তা কৰক। দেখিছেনে তাই কেনেকৈ মোক কথাবোৰ কৈ থৈ গ'ল? আৰু এইজনীয়ে কেতিয়াৰ পৰা যে কাম বন কৰিব পাৰিব নহয়। ভাল বেমাৰী এজনী মই বোৱাৰী হিচাপে আনিলো, দুজনীকে গুট গুট বোৱাৰী থাকি এতিয়া এই বুঢ়ীয়ে কাম বন কৰি মৰ। শুনিছা ৰাজ? কোৱা। কিতাপ পাছতো পঢ়িবা। তুমি এতিয়া গৈ মাক অকণমান পাকঘৰত সহায় কৰি দিয়াচোন। মায়েনো অকলে অকলে আৰু কিমানখিনি কৰিব? ক'তনো অকলে অকলে মায়ে কামবোৰ কৰিব লাগে? ৰুহি আছে দেখোন। ৰুহি থাকিলেও মাক কাম বনত সহায় কৰি দিয়ে জানো? আৰু এতিয়া ৰুহি ঘৰত নাইও, ৰাহুলৰ সৈতে ক'ৰবাত ডিনাৰ পাৰ্টি এটাত গৈছে। মাৰ এতিয়া বয়স হৈছে, আৰু ঘৰৰ গোটেইখিনি কাম যদি মায়ে অকলেই কৰিবলগীয়া হয়, মানুহ যদি খুব সোনকালেই বেমাৰত পৰিব। তোমালোক মাইকী মানুহবোৰৰ বেলেগ কথা নাই নেকি? দিনৰ দিনটো যে অকল কাম কৰি থাকা, এই কেইটানো কাম কৰিবলগীয়া হয় সেই ঘৰখনত? মা তোমাৰ লেখীয়া নহয়, ঘৰখনৰ এইকেইটা কামকে কৰি পেলাই বেমাৰী হৈ যোৱা। মা আগৰ দিনৰ মানুহ হয়, এনেকুৱা হাজাৰটা কাম মায়ে অকলশৰে কৰি দিব পাৰিব।
আমাৰ ৰাহুলকো মানিছোঁ আৰু সি কৈছে ঘৰত হেনো কাম কৰিবলৈ কাৰণে কাম কৰা মানুহ এজনী ৰাখিব লাগে। আৰে এইকেইটা কাম কৰিবলৈ বাৰু ঘৰখনত কাম কৰা মানুহ ৰাখিব লাগেনে? মই তাক কৈ দিছোঁ তহঁত দুটা দৰমহাৰ পৰা যদি কাম কৰা মানুহ এজনী ৰাখিব বিচাৰিছ তেতিয়াহ'লে ৰাখ, তাত মোৰ কোনো ধৰণৰ আপত্তি নাই। কিন্তু মোৰ পৰা অকণো সহায় নাপাওঁ। মই কাম কৰা মানুহৰ নামত 1 টকাও দিব নোৱাৰোঁ। কেইদিনমানৰ পাছত তুমি সম্পূৰ্ণভাৱে সুস্থ হৈ উঠিবাই, তাৰ পাছত দেখোন ঘৰৰ কাম কৰিব পাৰিবাই। আৰু এইকেইটা দিন এই দুজনী মানুহে ঘৰৰ কামকেইটা বাৰু মিলামিচিকৈ কৰিব নোৱাৰিবনে? মই মাৰ বেছি কষ্ট হৈছে বুলি ভাবিহে কথাটো কৈছিলোঁ। আইঅ মা মৰিলো কোন ক'ত আছ তহঁত এইফালে বেগেতে। মাৰ আকৌ কি হ'ল তেনেকৈ মাতিছে যে? অকণ সোনকালে যোৱাচোন ৰাজ, মাৰ কিবা এটা হৈছে চাগে, নহ'লে তেনেকৈ মায়ে নিচিঞৰে। মোৰ এই সিদ্ধান্তটো ফাইনেল ৰাহুল, তুমি মানিলে মানিবা আৰু নামানিলে নাই। যদি এইখন ঘৰতে থাকিবলৈ ইচ্ছা কৰিছা তেতিয়াহ'লে থাকা, মই অকলেই যাম। ৰুহি কথাটো আকৌ এবাৰ ভাবি চোৱাচোন, ঘৰত দুজনীকৈ বেমাৰী পৰি আছে। বৌটো পেট ফালি পেলাই বিচনাত পৰি আছিলেই, এতিয়া আকৌ মাও পৰি পেলাই কঁকাল ভঙাৰ নিচিনা। আৰু এইটো সময়ত যদি আমি এইটো ঘৰ এৰি ভাড়া ঘৰলৈ যাওঁ তেতিয়া কথাটো ভাল হ'ব জানো? ভাল হয় বেয়া হয় তাত মোৰ কোনো দৰকাৰ নাই। মুঠতে মই ইমানখিনি কাম কৰি কৰি মৰিব নোৱাৰো। তুমি মোৰ কষ্টখিনি দেখা নাই? ৰাতিপুৱাৰ পৰা গধূলিলৈকে দুজনী বেমাৰী আলপচন ধৰোতেই গৈছে, আৰু বাকী ঘৰৰ কামখিনি আছে। ঘৰৰ কাম কৰিবলগীয়া হোৱাৰ কাৰণে মই অফিচৰ পৰা ছুটি ল'বলগীয়া হৈছে। তোমাৰ কষ্টখিনি মই অনুভৱ কৰিব পাৰিছোঁ ৰুহি, কিন্তু এইটো সময়ত এই ঘৰটো এৰি থৈ যোৱাই জানো ইয়াৰ একমাত্ৰ সমাধান হ'ব পাৰে? নহ'লে কাম এটা কৰোঁ, ঘৰখনত ইটো সিটো কামত সহায় কৰি দিবৰ কাৰণে মানুহ এজনীকে গোটাই লওঁ, তেতিয়া তুমিও অফিচ যাব পাৰিবা। একদম নোৱাৰা। দাদাৰ আগত সেইদিনাখন তুমি উলিয়াইছিলা নহয় ঘৰত কাম কৰিবৰ কাৰণে মানুহ এজনী ৰখাৰ কথা, তেতিয়া দাদাই কি কৈছিল তোমাৰ মনত নাই? দাদাই হেনো কাম কৰা মানুহজনীৰ নামত 1 টকাও খৰচ নকৰে। আৰু আমাৰ দুটাৰ কি গৰজ পৰিছে আমাৰ দুটাৰ দৰমহাৰ পৰা কাম কৰা মানুহ এজনী ৰাখিবলৈ, তাকো ঘৰখনৰ সমস্ত কাম কৰিবলৈ। তাতকে ভাল এইটোৱেই হ'ব ৰাহুল, আমি অফিচৰ ওচৰতে ভাড়া ৰুম এটা লৈ থাকোঁগে। ইয়াত দাদাই মাহঁতৰ লগত কি কৰে কৰক, এনেও মোৰ এইখন ঘৰত থাকি থাকি অশান্তি লগা হৈছে। আৰু তুমি যে কৈছা কাম কৰা মানুহ এজনী ৰাখিবলৈ, কাম কৰা মানুহজনীক দিয়া পইচাটোৱে আমি দুটাই ঘৰৰ ভাড়াকে দিব পাৰিম। আৰু আমাৰ দুটাৰ কাৰণে যিকেইটা কাম ওলাব সেইকেইটা মই বহুত ধুনীয়াকৈ কৰিব পাৰিম। এনেও মাত্ৰ দুটা মানুহ থাকিলে ঘৰখনত বেছি কাম নোলাবই। মাহঁতে বা কি কয়? মই কৈছো নহয়, যোনে যি নকওক মই মোৰ সিদ্ধান্ত সলনি নকৰো। এনেকুৱা লাগিছে যেন এইখন ঘৰলৈ মই বোৱাৰী নহয় এজনী চাকৰণী হৈহে আহিছো। প্লিজ ৰাহুল, তুমি না নকৰিবা। আমি ভাড়া ঘৰত থাকিলে মানে আমাৰ মতে জীয়াই থাকিব পাৰিম, ফ্ৰীলি থাকিব পাৰিম, যিটোকে মন যায় সেইটোকে কৰিব পাৰিম। কিন্তু ইয়াত পাৰিছো জানো? দেওবাৰটোত বন্ধ পাওঁ, সেই বাৰটোত যদি অকণমান ওলাই যাওঁ তেতিয়াও কথা শুনিব লাগে। যদি ভাড়া ৰুমত থাকোঁ তেতিয়া আমাৰ যলৈ মন যায় তালৈ যাব পাৰিম, যিটো কৰিবলৈ মন যায় তাকে কৰিব পাৰিম। হ'ব, তুমি যিটোকে কৈছা সেইটোকে হ'ব। এতিয়া দাদাই যেতিয়া নিজেই ঘৰৰ সকলোখিনি কাম কৰিবলগীয়া হ'ব, দুজনীকে বেমাৰীক চাবলগীয়া হ'ব, তেতিয়া বুজি পাব ঘৰখনত কিমান কাম থাকে। জানা সেইদিনাখন দাদাই মোক ইমানকৈ কথা শুনালে যে ঘৰখনতনো কি কাম, তুমি যে ইমান কাম কৰি ভাগৰি পৰিছো বুলি কৈছা। এইকেইদিন ৰাতিপুৱাৰ পৰা গধূলিলৈকে কাম কৰি কৰি নিজৰ কাৰণে সময় উলিয়াব পৰা নাই, ইমানেই কাম, তথাপিতো দাদাই মোক কামেই কৰা নেদেখে। হ'ব দিয়া আৰু এইবোৰ কথা আৰু কৈ নাথাকিবা। মই তোমাৰ সিদ্ধান্তটো মানি লৈছোঁ বুলি কৈছোঁ নহয়। কাইলৈৰ পৰা ভাড়া ঘৰটোত তোমাৰ যি মন যায় যেনেকৈ মন যায় তেনেকৈ কৰিব পাৰিবা। ৰাহুলে যে এইটো সময়ত এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰিব মই সেইটো সপোনতো ভবা নাছিলো ৰাজ। সি কেনেকৈ বাৰু আমাক এনেকৈ এইটো অৱস্থাত এৰি থৈ যাব পাৰিলে? মোৰ তোলেহে বেয়া লাগিছে। আজি ঘৰৰ কামখিনিৰ কাৰণে তই এতিয়ালৈকে অফিচলৈকে যাব পৰা নাই। তই অফিচ ছুটি ল'ব নালাগে, যা, এতিয়াও সময় আছে যদি। মই যেনে তেনে কামকেইটা কৰি উলিয়াম। ঘৰৰ কামনো কেইটা, এইকেইটা কাম কৰোঁতে মোৰ বেছি কষ্ট নহয় অ'। নালাগে মা, মই অলৰেডি অফিচ ছুটি ল'লোৱেই, আৰু ডক্টৰে তোমাক একদম উঠিবলৈ মানা কৰিছে। আৰু তুমি উঠি পেলাই যদি কাম বনবোৰ কৰি দিয়া তেতিয়াহ'লে তোমাৰ কঁকালত আকৌ জোৰ পৰিব। জীৱনত কোনো দিনাখনেই পাকঘৰত সোমাই নোপোৱা ল'ৰাটোৱে আজি আমাৰ কাৰণে ৰান্ধিব লগা হৈছে, ঘৰ দুৱাৰ সাৰিব মুচিব লগা হৈছে। মই এইবোৰ কেনেকৈ চাই থাকোঁ শুন। হ'ব দিয়া মা, এতিয়াতো আৰু উপায় নাই। ঘৰখনৰ আধাখিনি কাম বাকী আছেই দেখোন। মাত্ৰ এই দুটামান কাম কৰোঁতে কিয় জানো ইমান ভাগৰ লাগিছে। ৰাজ, তুমি যোৱা, অফিচলৈ যোৱা। যিকেইটা কাম বাকী আছে সেইকেইটা মই কৰিম। জয়ন্তী, তুমি আকৌ বিচনাৰ পৰা কিয় উঠি আহিলা? জয়ন্তী, তুমি এনেকৈ বিচনাৰ পৰা উঠি অহাটো একদম ভাল হোৱা নাই। একো নহয় মা, ডক্টৰে মোক 15 বা 20টা দিনহে ৰেষ্ট ল'বলৈ কৈছিলে। চাওকচোন আজি 15টা দিন পাৰ হ'ল দেখোন। মই এতিয়া অলপ সুস্থ হৈছোঁ, মই লাহে লাহে কামবোৰ কৰিব পাৰিম। একদম নোৱাৰা। বাহিৰৰ পৰা তোমাৰ ঘাবোৰ শুকাইছে যদিও ভিতৰখন তোমাৰ শুকুৱাই নাই ভালকৈ, আৰু তুমি এতিয়া কাম কৰিবলৈ উঠি আহিছা। নালাগে বোৱাৰী, তুমি এইটো দেহাৰে কেতিয়া কাম বনবোৰ কৰিব, ময়ে লাহে ধীৰে কাম বনবোৰ কৰিম। তুমি বিচনাতে ৰেষ্ট লোৱাগে যোৱা। আৰু পাৰা যদি তুমি মোক মাফ কৰি দিবা বোৱাৰী, মই তোমাক বহুত অত্যাচাৰ কৰিলোঁ। আপুনি মোক মাফ খুজি লাজ নিদিব মা। নহয় মই সঁচাকৈ তোমাৰ লগত বৰ অন্যায় কৰিলোঁ। মোৰ সৰু বোৱাৰীয়ে চাকৰি কৰে, আৰু তুমি চাকৰি তাকৰি নকৰি ঘৰৰ কামবোৰকে কৰাৰ কাৰণে তোমাক বহুত কথা শুনালোঁ, আৰু বহুত কামৰ হেঁচাও দিলোঁ। ভাবিছিলোঁ ঘৰখনত ওলোৱা কামকেইটা তোমাৰনো কৰি ভাগৰ লাগিব লাগেনে, কিন্তু যেতিয়া নিজেই কৰিব লগা হ'ল তেতিয়াহে বুজি পালোঁ তুমি যে ঘৰখন অতদিনে কেনেকৈ চম্ভালি আছিলা। সৰু বোৱাৰীক মৰম কৰোঁতে কৰোঁতে আজি তাই আমাক এইটো অৱস্থাত এৰি থৈ যাবলৈ অকণো কুণ্ঠাবোধ নকৰিলে। আৰু তোমাক মই ইমান অন্যায় কৰাৰ পাছতো তুমি মোক এৰি থৈ যোৱাৰ কথা এবাৰো নাভাবিলা। জয়ন্তী, তুমি মোকো মাফ কৰি দিবা। ময়ো তোমাক বহুত কথা শুনালোঁ। ভাবিছিলোঁ ঘৰখনত ৰন্ধা আৰু খোৱাৰ বাহিৰে একো কামেই নাই, কিন্তু যেতিয়া আজি মই নিজেই কামকেইটা কৰিবলগীয়া হ'ল তেতিয়াহে বুজি পালোঁ আচলতে ঘৰ এখনত কাম কিমান থাকে। হ'ব
তোমালোকে যে মোক বুজি পালা সেয়াই মোৰ কাৰণে যথেষ্ট এতিয়া যোৱা তোমালোক অকণমান ৰেষ্ট লোৱাগৈ মই বাকী থকা কামকেইটা হাউটকে কৰি আনোগে একদম নোৱাৰা দুইজনীকে কৈছো তোমালোক সম্পূৰ্ণ সুস্থ নোহোৱালৈকে এটা কামৰ ওচৰলৈও নাযাবা কিন্তু কাম বনবোৰ নকৰিলে কেনেকৈ হ'ব তুমি অকলে অকলে নোৱাৰা ৰাজ আৰু অফিচ ছুটি লৈ তুমি কিমান দিন আমাক কাম কৰি সহায় কৰিম বুলি ভাবিছা কোনে কৈছে মই অফিচ ছুটি ল'ম বুলি নলওঁ ময়ো অফিচলৈ যাম আৰু ঘৰৰ কামবোৰো সম্পূৰ্ণ নিয়াৰিকৈ হ'ব মানে তই কি ক'ব খুজিছ ৰাজ অকণমান সময়ৰ আগত মই আমাৰ ঘৰত কামত সহায় কৰিবলৈ মানুহ এগৰাকীৰ লগত কথা পাতি থৈ আহিছোগে তোমালোকে অকণো চিন্তা নকৰিবা অলপ সময়ৰ পাছতে তেখেত আহি পাবহি আৰু তেখেতে আমাৰ ঘৰৰ ৰন্ধা বঢ়া কাপোৰ ধোৱা ঘৰ মচা ঘৰ সৰা সকলোখিনি কামেই কৰি দিব ইনফেক্ট তেখেতক মই আমাৰ ঘৰত একেবাৰে থাকি লোৱাকেই মাতিছো আৰু তেখেতে আমাৰ ঘৰত থাকি পেলাই কামবোৰ কৰিম বুলি কৈছে খালি তেখেতৰ দৰমহাটো অকণমান বেছি হ'ব কিন্তু একো কথা নাই আৰু তেখেতক মই তোমালোক সুস্থ হৈ নুঠালৈকেহে মাতি পঠিওৱা নাই তেখেতক মই একেবাৰে আমাৰ ঘৰখনলৈ মাতি পঠিয়াইছো মানে তোমালোক ভাল হোৱাৰ পাছতো তেখেতে তোমালোকক কামত সহায় কৰি দিব মই সুস্থ হোৱাৰ পাছত তেখেতক কামত ৰাখিব নালাগে মই পাৰিম নহয় আগতে যেনেকৈ চম্ভালি আছিলো তেনেকৈয়ে চম্ভালিম খালি তুমি অকণমান সহায় কৰি দিবা সেয়াই হ'ব ৰাজ এই মিছামিছিতে মানুহজনীক কামত সহায় কৰাৰ নামত এই টকাগাল খৰচ কৰিব নালাগে এতিয়াৰ কাৰণে মাতি পঠিয়াইছ বাৰু মই বেয়া পোৱা নাই কাৰণ আমি দুজনী এতিয়া সুস্থ হৈ থকা নাই কিন্তু সুস্থ হোৱাৰ পাছত আমি দুজনীয়ে লগ লাগি ঘৰখনৰ কামবোৰ কৰিম নহয়নে বোৱাৰী হ'ব দিয়া পাছৰ কথা পাছত দেখা যাব আৰু পাছত যদি মানুহজনী নৰখাওঁ বুলি ভাবিছা তেতিয়াহ'লে অকল তোমালোকেই নহয় মই ঘৰত থকা সময়খিনিত তোমালোকক ময়ো কিন্তু সহায় কৰিম ভাজিত অকণমান নিমখটো সৰহ হ'ব পাৰে কিন্তু মনৰ হেঁপাহেৰে বনাম দিবানে বাৰু হ'ব দে তয়ো বাৰু আমাক সহায় কৰি দিবি